যোৰহাটৰ যান-বাহনৰ গৰাকীলৈ পৰিবহণ বিভাগৰ সময়সীমা ৩১ ডিচেম্বৰৰ ভিতৰত কৰ আৰু জৰিমনা পৰিশোধৰ আহ্বান জনোৱা হৈছে। অন্যথা বাহন জব্দ কৰিব যোৰহাট জিলা পৰিবহণ বিভাগে। যোৰহাটৰ দ্বিতীয় ধনঞ্জয় শইকীয়াই ৰাইজলৈ জনাইছে এই আহ্বান। যোৰহাটত চলিত বৰ্ষত জৰিমনা ৬,৯৮,৯১,হাজাৰ টকা, মাত্ৰ ৩,৪,০০,০০০ টকাহে এতিয়ালৈকে আদায় পাইছে বিভাগে। অনাদায় ৩,৫৪,০০,০০০ টকা বাহনৰ গৰাকীক শীঘ্ৰে আদায়ৰ বাবে আহ্বান জনোৱা হৈছে। ১ জানুৱাৰীৰ পৰা জৰিমনা নিদিয়া বাহন জব্দ কৰিব পৰিবহণ বিভাগে। অনুপযোগী অথবা মেৰামতিৰ অনুপযোগী বাহনত ৭৫% কৰ ৰেহাই দিয়া হৈছে। পুনৰবাৰ জনাইছো, যোৰহাটত যান-বাহনৰ গৰাকীলৈ পৰিবহণ বিভাগে সময়সীমা জাৰি কৰিছে। ৩১ ডিচেম্বৰৰ ভিতৰত কৰ আৰু জৰিমনা পৰিশোধৰ আহ্বান জনাইছে। আপোনালোকে সকলো অৱগত যে প্ৰত্যেক জিলাৰ এটা পৰিবহণ বিভাগৰ টাৰ্গেট থাকে। আমাৰ যোৰহাট জিলাত এইবাৰ 88.57 কৰোৰৰ এটা টাৰ্গেট দিছে আৰু আপোনালোকৰ জনাবলৈ পাই সুখী হৈছোঁ যে আমি অলৰেডি 60% এবভ আমি এচিভ কৰিছোঁ। এই ৰেটখিনি কৰিবলৈ যাওঁতে আমি ইয়াতে গাড়ীৰ কৰ বা বিভিন্ন ধৰণৰ কৰ মিলি এই টাৰ্গেটটো ফুলফিল হয় আৰু ইয়াত আমাৰ চালানৰ যিখিনি ফাইন এইখিনিও ইনক্লুড থাকে। কিন্তু আমি দেখিছোঁ যে আমি এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে এতিয়ালৈকে প্ৰায় আমি ৬,৯৮,৯৯,০০০ টকা আমি ফাইন কৰিছোঁ মানুহক, কিন্তু তাৰে ৩,৪,০০,০০০ টকাহে এতিয়ালৈকে আমি ৰিয়েলাইজ কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী ৩,৫৪,০০,০০০ টকা এতিয়ালৈকে ৰাইজে আমাক ফাইন দিয়া নাই। গতিকে আমি অনুৰোধ জনাইছোঁ, সকলোকে কৈছোঁ যে আপোনালোকৰ গাড়ীত যি চালান লাগি আছে সেই চালানখিনি যাতে আপোনালোকে ৩১ ডিচেম্বৰৰ আগতে যে আপোনালোকে চৰকাৰৰ ঘৰত জমা কৰক। অনলাইন ব্যৱস্থা আছে, আপোনালোকে দ্বিতীয় অফিচৰ অহাৰ কোনো প্ৰয়োজন নাই। অনলাইনৰ জৰিয়তে আপোনালোকে এইখিনি জমা কৰক আৰু কিবা যদি অসুবিধা হয় আপোনালোকে আমাৰ অফিচলৈ আহক, আমি আপোনালোকক সহায় কৰিম। আৰু আমি ৩১ তাৰিখলৈকে আৰু ১ মাহ আছে আমাৰ হাতত। আমি সকলোকে কৈছোঁ, নহ'লে আপোনালোকে ১ জানুৱাৰীৰ পৰা সমস্যাৰ সন্মুখীন হ'ব, কাৰণ আমাৰ যিটো চালান মেচিন আছে সেই মেচিনে আপোনাৰ যিটো প্ৰিভিয়াছ চালান আছে সেইটো ডিটেক্ট কৰি লয়, সেইটো ব্লিংক কৰি থাকে আৰু আমি আপোনাৰ গাড়ী নাম্বাৰটো মাৰিলেই গম পাম যে আপোনাৰ আগৰ চালান আছে আৰু তেনে গাড়ী আমি জব্দ কৰিম, আপোনালোকক গাড়ী আমি জব্দ কৰিম। গতিকে মই সময় থাকোঁতে সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকৰ যি এতিয়া কিছু গাড়ী আছে, বহুত বিলাসী বাহন আমি দেখিছোঁ বা আমি জানিবলৈ পাইছোঁ যে বহুত বিলাসী বাহন এসময়ত যেতিয়া দুটা স্লেবত মানে যান বাহনৰ টেক্স লৈছিলে প্ৰাইভেট গাড়ীৰ ক্ষেত্ৰত 5 বছৰ আৰু আনাদাৰ 10 years, বহুত মানুহে 5 বছৰ টেক্স দি এতিয়া বহুত দিন টেক্স নিদিয়াকৈ ৰাস্তাত ঘূৰি ফুৰিছে। তেনেকুৱা বিলাসী বাহনৰ আমি বহুত নাম্বাৰ ডিটেক্ট কৰিছোঁ, অলৰেডি নটিচ পঠাইছোঁ, তেনেকুৱা গাড়ীও আমি জব্দ কৰিম।